এইটো চাক বাহিৰ চাইড গাঁথনি থাকিলে এনেকুৱা ৰাপ থাকিব লাগে। এইটো প্লাষ্টাৰ কৰোঁতে বৰ ভাল, কেতিয়াও মানে এৰাই নাযায় মছলা। কিয় বাহিৰ চাইডতো হেৰিটো বেছি হয়, মাটি বাগিয়া চোৱা। একদম ফিনিচিং কৰিব নালাগে। এইটো চাক, এইটো একদম যোনটো পুৰাকৈ মাতি দিছে এনেকুৱা হ'ব নালাগে। এনেকুৱা ৰাপ থাকিলে ভাল বেছি। বাহিৰ চাইড প্লাষ্টাৰ হ'ব, ভিতৰৰ চাইডটো একদম প্লেন কৰিব লাগে। ভিতৰত প্লাষ্টাৰ নহ'লেও মাটি ভৰাই দিব। ঘৰখন হৈয়ে গ'ল, পিৰালি হৈ গ'ল। এতিয়া মাটিটো ভৰাব। মাটিটো ভৰোৱা গাঁথনি ক্লিয়াৰ হোৱাৰ পিছত কমচে কম এসপ্তাহ পিছতহে মাটিটো ভৰাব লাগে। এতিয়া PPC কামটো কৰিম, PPCটো ঢালিম, মাটি ভৰাব। ইয়াত বেডৰুম আছে 3টা, লেট্ৰিন আছে 3টা, পাকঘৰ এটা আৰু হল ৰুম আছে। বৰ ডাঙৰ হল ৰুম, 14 বাই একদম সেইলোকে। ৰাতিপুৱা পুৰা পানী মাৰিব লাগে। পানী নামাৰিলে সেইটো গাঁথনিটো বেছি হেৰি নাথাকে, ষ্ট্ৰং নহয়। পানী মাৰি আছে। মিস্ত্ৰীবোৰে কৈ থাকে ঠাণ্ডা থাকিলে, ঠাণ্ডা দিনত পানীটো কম মাৰিলেও চলে বুলি কয়। নহয়, পানী মাৰিবই লাগে।